ঘটনা বাচ্চা না গাতে লাগে তেখেতকো গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে 1949 চনতে স্থাপন কৰা এই মহাবিদ্যালয়খনে ৭৫টা বছৰ অতিক্ৰম কৰিছে। অহা ফেব্ৰুৱাৰী মাহৰ ৫, ৬, ৭ তাৰিখে আমি মহাৰাজ জয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ। আমি অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ একগোট কৰিব বিচাৰিছোঁ। তিনিদিনীয়া আমি বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। প্ৰথম দিনা ৭৫খন পতাকা ইয়াত উন্মোচন কৰা হ'ব গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা। তাৰপিছতে এটা আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। বিজ্ঞান প্ৰদৰ্শনী আৰু সাধাৰণ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে, যি প্ৰদৰ্শনী আমি অতি উন্নত মানদণ্ডৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গ্ৰন্থমেলা আয়োজন কৰা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাত গোলাঘাটৰ বিভিন্ন দল সংগঠন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিব আৰু আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহৰ লগত নেতৃত্ব সন্মিলন নাম দি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই মহাবিদ্যালয়ৰ পৰা গৈ অসমৰ বিভিন্ন ঠাইত নেতৃত্ব বহন কৰি থকা বিশিষ্ট ব্যক্তিসকলক আমি সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰশাসনিক সেৱাত থকা বিত্ত সচিব দিলীপ বৰালৈকে বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আচুৰ্য বৰপাত্ৰৰ পৰা আৰম্ভ কৰি বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত বিনয় কুমাৰ শইকীয়ালৈকে ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি একগোট কৰিব বিচাৰিছোঁ। আৰু সেইদিনা সাংস্কৃতিক অনুষ্ঠানো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই অনুষ্ঠিত হ'ব। তৃতীয় দিনা আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, কেবিনেট মন্ত্ৰী, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ ইয়াত অংশগ্ৰহণ কৰিব। তিনিদিনৰ কাৰ্যসূচীতে আমি সকলোৱে সহযোগিতা আশা কৰিছোঁ। তিনিগৰাকী বিশিষ্ট শিল্পীয়ে ইতিমধ্যে ইয়াত যোগদান কৰাৰ কথা ঘোষণা কৰিছে। তেখেতসকল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। নীল আকাশ, আচুৰ্য বৰপাত্ৰ আৰু কুসুম কৈলাশ, এই তিনিগৰাকী বিশিষ্ট শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে এই মহাবিদ্যালয়ৰ পৰা গৈ বিভিন্ন স্থানত আজিৰ দিনটোত প্ৰতিষ্ঠা লাভ কৰা শিল্পীসকলকো আমি আমন্ত্ৰণ জনাম। গোলাঘাটবাসী ৰাইজৰ এইটো অনুষ্ঠান, আমি গোলাঘাটবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। প্ৰত্যেকজন ব্যক্তি এই 3টা দিনত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি আহ্বান জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।